হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো সুস্থ আছে। আমি নগাঁও কলেজ আহিছোঁ। এতিয়া যিহেতু মহাবিদ্যালয় হৈ গ'ল নগাঁও কলেজত, সেইকাৰণে বহুত ভাল লাগে। মোৰ আৰ্ট কম্পিটিশ্যন আছিলে, তাক লৈ আহিলোঁ আৰু তাক আৰ্ট কম্পিটিশ্যনত থ'লোঁ। থৈ পেলাই আমি অডিটৰিয়ামত আহি বহিলোঁহি আৰু ইয়াত মানে পেৰেণ্টছখিনিক এবাকাছৰ বিষয়ে এঘণ্টামান ইয়াত মানে কথা পাতিলে। সঁচাকৈ কথাখিনি শুনি পেলাই ইমান ভাল লাগিলে নহয়। মানে এবাকাছ কি হয়, কেনেকৈ মানে ল'ৰা ছোৱালীৰ ব্ৰেইনটো ডেভেলপ হয়, গ্ৰ'থ হয়, কেনেকৈ কম সময়তে তেওঁলোকে মেথছবিলাক মানে ক'ব পাৰে খুব কম সময়তে। আৰু এয়া ভিজুৱেলবোৰ দেখুৱাইছে, কলিকতাত হৈছিলে প্ৰগ্ৰেম, বহুতো ভাল লাগিলে। আৰু এবাকাছৰ লগত জড়িত থকা 5জনমান ষ্টুডেণ্ট আহিছে, তেওঁলোকৰ লগত পেৰেণ্টছো আহিছে, বহুতো দূৰ দূৰণিৰ পৰা আহিছে। আচলতে গুৱাহাটীৰ আছে আৰু তাৰ লগতে আমাৰ নগাঁৱৰো আছিলে। এই ছোৱালীজনী যে তাই নগাঁৱৰে হয়, মিছনত পঢ়ি আছে। তেওঁলোকৰ পেৰেণ্টছখিনিও আমাক মানে বুজালে যে এবাকাছ বহুত ভাল হয়। কিছুমান ষ্টুডেণ্টক ক্লাছ 1ৰ পৰাই দিছে। তেনেকৈ পেৰেণ্টছে আমাৰ কথাখিনি ক'লে আৰু কথাখিনি শুনি পেলাই সঁচাকৈ বহুত ভাল লাগিলে। আৰু ষ্টুডেণ্টখিনিয়ে ইমান মানে কুইক মানে এনচাৰ দিব পাৰিছে, মাল্টিপ্লিকেশ্যন সুধিছে, ইমান ধুনীয়াকৈ এনচাৰবোৰ দিব পাৰিছে। সঁচাকৈ বহুত ভাল লাগিলে। আজি প্ৰগ্ৰেমটোলৈ আহি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।